হেল্ল' ষ্টুডেণ্ট, আমি আজি বিভিন্ন হেলাইৰ নামবোৰ জানিম আৰু জেনেৰেলি আমাৰ হেলাইবোৰ সিহঁতৰ ৰঞ্জক দ্ৰব্য বা পদাৰ্থৰ উপস্থিতিৰ কাৰণে হেলাইবোৰক বিভিন্ন ভাগত বাতৰা হৈছে। তো এই ভাগসমূহ হ'ল আমাৰ তিনিটা: সেউজীয়া হেলাই বা ক্লৰ'ফাইচি, বাদামী হেলাই বা ফিঅ'ফাইচি আৰু ৰঙা হেলাই বা ৰড'ফাইচি। আমাৰ এই তিনিটা ভাগ এলগিৰ উদাহৰণ বা এলগিৰ নামবোৰ পৰীক্ষাত আমাৰ সোধা হয় যে ৰঙা হেলাইৰ নাম, সেউজীয়া হেলাইৰ নাম আৰু বাদামী হেলাইৰ নাম দুটাকে লিখিব দিয়ে। তো এই হেলাইবোৰৰ নামটো আমি আজি ধুনীয়াকৈ লিখি ল'ম। লিখি লোৱা। প্ৰশ্নটো হৈছে সেউজীয়া হেলাই, বাদামী হেলাই আৰু ৰঙা হেলাইৰ দুবিধকেই হেলাইৰ নাম লিখা। উত্তৰত আছে আমাৰ প্ৰথমতে সেউজীয়া হেলাই, যি হেলাইটো আমাৰ ক্লৰ'ফাইচি বুলি কয়। এই হেলাইৰ দুবিধ হেলাইৰ নামটো হ'ল, এইবোৰ হ'ল আমাৰ হেলাইৰ ক্লাছ বা ভাগসমূহ। এটা, দুটা, তিনিটা ভাগ কৰা হৈছে আমাৰ হেলাইটো। তাৰে প্ৰথমটো হৈছে সেউজীয়া হেলাই। এই সেউজীয়া হেলাইৰ উদাহৰণসমূহ হ'ল ক্লেমাইডোমোনাছ আৰু কাৰা। বাদামী হেলাই, এই বাদামী হেলাইৰ উদাহৰণসমূহ হ'ল আমাৰ দুটা হেলাইৰ নাম, ইক্টোকাৰ্পাছ আৰু ডিকটাইঅ'টা। এইটো হ'ল আমাৰ এক্সাম্পল অফ বাদামী হেলাই বা ফিঅ'ফাইচি। তৃতীয়ত আছে আমাৰ ৰঙা হেলাই। এক্সাম্পলটো হৈছে আমাৰ পলিচাইফোনিয়া আৰু কাৰা। তো এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।